সত্ৰ সৎসংগী যি মানে আমাৰ এখন সত্ৰ আছে এইখন হ'ল হৰিদেৱ সত্ৰ যি চাৰিজন গুৰু আছিলে হৰিদেৱ দামোদৰদেৱ শংকৰদেৱ আৰু মাধৱদেৱ হেতসকলে আজি নহয় আজি প্ৰায় 500 বছৰ আগতে এতিয়া প্ৰায় 600 বছৰ দুখমুকালি 500 বছৰ আগতে জাতিটোক মহিয়ান কৰাৰ কাৰণে জাতিটোক গৰিমামণ্ডিত কৰাৰ কাৰণে সমাজক একত্ৰিত কৰাৰ কাৰণে সনাতন সংস্কৃতি আগবঢ়াই নিয়া ধৰ্মৰ সুতি মজবুত কৰাৰ নিমিত্ত বিভিন্ন স্থানত বিভিন্ন ধৰণে সত্ৰৰ নামঘৰ প্ৰতিষ্ঠা কৰি গোটেই জাতিটোক জিয়াল কৰি আহিছিল সজীৱ কৰি আহিছিল আৰু তাৰ জ্বলন্ত আৰু জীৱন্ত উদাহৰণ বালি সত্ৰ সৎসংগী যি মহোৎসৱটো পতা হয় ইয়াৰ এক বিশেষ বৈশিষ্ট্য আছে আৰিয়া প্ৰজ্বলন হাজাৰ হাজাৰ ভক্তই ইয়াত অনাহাৰে থাকি উপবাসে থাকি আৰিয়া প্ৰজ্বলন কৰে আৰু তেওঁলোকে নেদেখা জনচৰ প্ৰাৰ্থনা কৰে তেওঁলোকৰ মংগল সমাজৰ মংগল ৰাইজৰ মংগল ইত্যাদি এইবিলো বৰ্ণাঢ্য কাৰ্যসূচীৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰু 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আশা কৰিছোঁ হাজাৰ হাজাৰ ভক্ত আহি এই মহাস্থানত উপস্থিত হৈ এই অঞ্চলক মহিয়ান কৰিব লগতে তেওঁলোকৰ যি ইপ্সিত বাঞ্ছা বা ইপ্সিত মনৰ বাঞ্ছা এই বাঞ্ছা পূৰ্ণ হ'বলৈ সক্ষম দাদা মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ অৱস্থা থাকে আপোনাৰ নামটো চৰ্চা আছে শুনা নাই আকৌ আপোনাৰ নামটো পুনৰ মন্ত্ৰিত্ব পাব আপুনি পুনৰ মন্ত্ৰিত্ব পাব এইবিলাক একো শুনা নাই দে ল'বৰ কাৰণে সাজু আপোনালোকে কিবা শুনা পাইছে আই ডোন্ট নো আপুনি সাজুনে মই ক'লো কি ঠিক আছে দুটাকে দপ্তৰ দিব বুলি শুনিছোঁ আৰে মই ক'লো কি ভাই থেংক ইউ ডোনাল্ড ট্ৰাম্পে 18,000 প্ৰবাসী ভাৰতীয়ক আজি বাহিৰ কৰি দিছে এইবিলাক আমাৰ বৈদেশিক মন্ত্ৰী আছে মন্ত্ৰালয় আছে দুখন দেশৰ মাজত ট্ৰিটি আছে দুখন দেশৰ মাজত ডিপ্ল'মেচি আছে এইবিলাক গোটেই বৈদেশিক মন্ত্ৰালয়ে নিশ্চয় মেটাৰটো চোৱা চিতা কৰিব থেংক ইউ বালি সত্ৰ সৎসংগী যি মানে আমাৰ এখন সত্ৰ আছে এইখন হ'ল হৰিদেৱ সত্ৰ যি চাৰিজন গুৰু আছিলে হৰিদেৱ দামোদৰদেৱ শংকৰদেৱ আৰু মাধৱদেৱ হেতসকলে আজি নহয় আজি প্ৰায় 500 বছৰ আগতে এতিয়া প্ৰায় 600 বছৰ দুখমুকালি 500 বছৰ আগতে জাতিটোক মহিয়ান কৰাৰ কাৰণে জাতিটোক গৰিমামণ্ডিত কৰাৰ কাৰণে সমাজক একত্ৰিত কৰাৰ কাৰণে সনাতন সংস্কৃতি আগবঢ়াই নিয়া ধৰ্মৰ সুতি মজবুত কৰাৰ নিমিত্ত বিভিন্ন স্থানত বিভিন্ন ধৰণে সত্ৰৰ নামঘৰ প্ৰতিষ্ঠা কৰি গোটেই জাতিটোক জিয়াল কৰি আহিছিল সজীৱ কৰি আহিছিল আৰু তাৰ জ্বলন্ত আৰু জীৱন্ত উদাহৰণ বালি সত্ৰ সৎসংগী যি মহোৎসৱটো পতা হয় ইয়াৰ এক বিশেষ বৈশিষ্ট্য আছে আৰিয়া প্ৰজ্বলন হাজাৰ হাজাৰ ভক্তই ইয়াত অনাহাৰে থাকি উপবাসে থাকি আৰিয়া প্ৰজ্বলন কৰে আৰু তেওঁলোকে নেদেখা জনচৰ প্ৰাৰ্থনা কৰে তেওঁলোকৰ মংগল সমাজৰ মংগল ৰাইজৰ মংগল ইত্যাদি এইবিলো বৰ্ণাঢ্য কাৰ্যসূচীৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আৰু 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আশা কৰিছোঁ হাজাৰ হাজাৰ ভক্ত আহি এই মহাস্থানত উপস্থিত হৈ এই অঞ্চলক মহিয়ান কৰিব লগতে তেওঁলোকৰ যি ইপ্সিত বাঞ্ছা বা ইপ্সিত মনৰ বাঞ্ছা এই বাঞ্ছা পূৰ্ণ হ'বলৈ সক্ষম দাদা মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ অৱস্থা থাকে আপোনাৰ নামটো চৰ্চা আছে শুনা নাই আকৌ আপোনাৰ নামটো পুনৰ মন্ত্ৰিত্ব পাব আপুনি পুনৰ মন্ত্ৰিত্ব পাব এইবিলাক একো শুনা নাই দে ল'বৰ কাৰণে সাজু আপোনালোকে কিবা শুনা পাইছে আই ডোন্ট নো আপুনি সাজুনে মই ক'লো কি ঠিক আছে দুটাকে দপ্তৰ দিব বুলি শুনিছোঁ আৰে মই ক'লো কি ভাই থেংক ইউ ডোনাল্ড ট্ৰাম্পে 18,000 প্ৰবাসী ভাৰতীয়ক আজি বাহিৰ কৰি দিছে এইবিলাক আমাৰ বৈদেশিক মন্ত্ৰী আছে মন্ত্ৰালয় আছে দুখন দেশৰ মাজত ট্ৰিটি আছে দুখন দেশৰ মাজত ডিপ্ল'মেচি আছে এইবিলাক গোটেই বৈদেশিক মন্ত্ৰালয়ে নিশ্চয় মেটাৰটো চোৱা চিতা কৰিব থেংক ইউ